ৰাতি ধুমুহা আহিছে, গোটেই ঘৰ চৰ ভাঙি গ'ল, গছ পৰিলে, ঘৰ ভাঙিলে, পালং ভাঙিলে, ফেন ভাঙিলে। আপোনালোক শুই আছিল? আমি শুই আছিলো। কিবা ধুমুহা উঠিছে, উঠোতে ধুমুহা আহোঁতে উঠিছো, এতিয়া উঠি কি কৰিমনো, ঘৰৰ ভিতৰতে ধফৰাই আছো আৰু উপায় নাই। তাৰপিছত এইফালে পালং ভাঙি গ'ল, গছ ডাঙৰ এটা ৰাস্তা কাণত আছিলে, গছটো ভাঙি পেলাই ঘৰত পৰিলে। এতিয়া কি কৰিম আৰু। দোকানো ভাঙিছে? দোকানটো গোটেই ভাঙি গ'ল। দোকানৰ পৰাই চলি আছিলো আমি, অৱস্থা এনেই কৰি খোৱা মানুহ, দোকানৰ পৰাই চলি আছিলো, দোকানো নাই। এতিয়া কি হ'ব, এতিয়া আপোনালোকে কিবা এটা সহায় কৰিলেতো ভাল আছিলে। এতিয়া থকা মেলা অসুবিধা? এতিয়াতো থকা মেলা বহুত অসুবিধা। এতিয়া কি কৰি খাম, দোকানৰ পৰাই চলি আছিলো আমি। আপোনালোকে দোকানত গৈ চাব পাৰে, এতিয়া দোকানটো আহি পেলাই আপোনালোকে চাওক কেনেকুৱা কি হৈ আছে, আমি এতিয়া কেনেকৈ চলিম, আমাৰ বহুত অসুবিধা হ'ব নহয়। আমিতো ছাৰৰে মানুহ হয় না, আমি এতিয়া ছাৰৰ ওপৰতে আছোঁ। ছাৰে আমাক কিবা এটা অসুবিধা উপায় কৰি দিয়া হ'লেতো ভাল আছিলে, নহ'লে আমি কেনেকৈ চলিম।